হাই এভৰিৱান, কি খবৰ? আজি মই ওলালোঁ হাজবেণ্ডৰ লগত অফিচলৈ বুলি। যিহেতু ঘৰত থাকি থাকি বৰ লাগিছে, চ' ময়ো গৈ থাকোঁ আৰু বিজি থাকিলেহে মনবোৰ ভালে থাকে নহয়নে? আৰু অফিচত যোৱাৰ আগে আগে মন্দিৰতো সোমাই গৈছিলোঁ। তাৰপিছত দিনটো কাম কৰি সন্ধিয়া ওলালোঁ ফেঞ্চিলৈ বুলি। আৰু তাত মোৰ অলপমান বজাৰো আছিলে আৰু মনত যি ভাবি যাওঁ ল'ম বুলি গৈ মোৰ বেলেগ বস্তুহে লোৱা যায়। আপোনালোকৰ হয়নে বাৰু তেনেকুৱা? তাৰপিছত গ'লোঁ পিংক কালাৰ যিখন থিম দি বনোৱা আছে বেলকনি কেফে দীঘলী পুখুৰীৰ ওচৰত, তালৈকে বুলি গ'লোঁ। আৰু ভাবিছিলোঁ মই আগতেই যাম বুলি, কিন্তু দুৰ্ভাগ্যক্ৰমত গৈ দেখোঁ যে সেইখন কেফে হৈ থকা নাই। এতিয়া কছমেটিকৰ ষ্ট'ৰ খোলা হ'ল আৰু ল'ব লগা ইমান নাছিলে বাৰু, তথাপিও দুটামান বস্তু নিজৰ কাৰণে লৈ ল'লোঁ আৰু দেখিলে লওঁ লাগে নহয়। তাত ভিতৰতো বহুত ধুনীয়াকৈ সজোৱা আছে, ভাল লাগিলে। আৰু তাৰ পৰা ওলাই আমি ঘৰলৈ বুলি গ'লোঁ, যিহেতু বহুত বেছি ভোক লাগি আছিলে। চ' স্মক চিকেন ট্ৰাই কৰিলোঁ, ম'ম' অলপো খালোঁ, লগতে আইচক্ৰীম আৰু চাহ একাপ নাখালে মোৰ